নমস্কাৰ সকলোকে শ্ৰী শ্ৰী গোমাতা মন্দিৰৰ সাহায্যাৰ্থে বৰমুৰিখোনাৰ গোপূজা চকলৈ আবাহন থিয়েটাৰ আহিছে অহা 11-12 এপ্ৰিলত আবাহনৰ এই বৰ্ষৰ নাট্যযাত্ৰাৰ অন্তিমটি পেণ্ডেল নলবাৰী জিলাৰ আপোনালোকৰ মাজত গোটেই তিনিখন সুন্দৰ নাটকেৰে আবাহনৰ মঞ্চই এইবাৰ খৰকনি যোগাইছে গোটেই অসমবাসী ৰাইজৰ মাজত নলবাৰী জিলাৰ আপোনালোকৰ মাজলৈ আকৌ আহি আছো আমি বহুত আশা বহুত হেঁপাহ বুকুত বান্ধি 11-12 এপ্ৰিলত অৰ্ধাংগিনী মুৰ্তেজ মৰম আৰু সতী বেউলালৈ আপোনালোকৰ উপস্থিতি আবাহনৰ পৰিয়ালবৃন্দৰ অন্তঃকৰণেৰে কামনা কৰিছো আহক আটাইকে লগ কৰা আশা থাকিল অহা 11-12 এপ্ৰিলত আবাহন থিয়েটাৰে এই বৰ্ষৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি অন্তিম পৰ্যায়ত আহি আমি উপনীত হৈছো তিনিখন ভিন্ন ৰসৰ নাটক লৈ আমি ৰাইজৰ মাজলৈ আহিছো নটৰাজ বাবাৰ আশীৰ্বাদত আটাইকেইখন নাটকে সুন্দৰভাৱে আঁকোৱালি লৈছিল ৰাইজে ৰাইজৰ মৰম আৰু আশীৰ্বাদে আবাহন থিয়েটাৰক দীৰ্ঘায়ু কৰি আহিছে আৰু আহিব লগা বছৰটোতো আবাহন থিয়েটাৰে মননশীল আৰু চিন্তাকৰ্ষক নাটকেৰে ৰাইজৰ মাজলৈ আহিব বুলি আমি গুড মৰ্নিং পপিয়াছ ব্লগছৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু আজিবোৰ উঠোতে একেবাৰে দেৰি হ'ল বাকী গোটেইকেইজনীয়ে গা চা ধুই শুই আছে মইহে উঠা নাই ঠেলা কৰি শুই আছোঁ এতিয়া সোনকালে উঠো আৰু গা ধুই সোনকালে উঠিলোঁ দেৰিয়ে হৈছে আজি কেইটা বাজিলে চাওক দেই এতিয়া বাজিলে 11:01 আৰু ইমান দেৰিলৈকে শুই আছোঁ চাওকচোন আজি আৰু এতিয়া যাব ওলাইছোঁ মই গা ধুব আৰু গা ধুবৰ কাৰণে কাপোৰ চাপোৰ ওলাই থৈছোঁ এতিয়া প্ৰথমতে গৈ খাউট কৰি গাটো মই ধুই আহোঁ তো গাইছ আহি পালোঁ মই গা ধুই আৰু গা ধুই আহিয়ে এটা খবৰ শুনিলোঁ যে বিজুবাই ফোন কৰি মাতিছে আমাক ভাত খাবৰ কাৰণে আৰু বেছি দূৰ নহয় বোলে ইয়াৰ পৰা খোজকাঢ়ি গ'লে পাম তো গাড়ী লৈ আহিব নিব আহিব আৰু এতিয়া মই খাউট কৰি ওলাই লওঁ যাবৰ কাৰণে তো গাইছ আমি ওলাই পেলাই ৰখি আছোঁ আৰু আমাৰ নিৰু বোলে নাযায় তাৰ কিবা এটা বিশেষ অসুবিধাৰ কাৰণে তাই নাযায় আৰু আমি ওলাই পেলাই ৰেডি এতিয়া মাত্ৰ নিব আহিব লাগে আমি ৰেডি আৰু সোনকালে গৈ পেলাই ভাল আছিলে চাহ একাপ খাব পাৰিলোঁ তামান ভোক লাগিছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই চুম্পিয়াই পপকৰ্ণ এপেকেট থৈ দিছিলে তাকে খালোঁ আৰু পপকৰ্ণ খাই পেলাই পানী অলপ খালোঁ সেয়াই এতিয়া সোনকালে গৈ পেলাই ভাল আছিলে তো চাই থাকিব আগলৈ ভিডিঅ' কি দেখাব পাৰোঁ কি দেখাব নোৱাৰোঁ এইটো বয়ফ্ৰেণ্ডৰ লগত কাজিয়া লাগি মুখ ফুলাই বহি আছে কি খাই আছা তই চুইংগাম চুবাই বহি আছে কাজিয়া লাগি তাই বাহিৰত গৈছিলে বাহিৰৰ পৰা মুখখন একেবাৰে কুচাই আহিছে মই কি হ'লে মুখখন কুচাই আহিলে দেখোঁ কাজিয়া লাগিছোঁ মই আৰু এনেকৈ বহি আছে তাই ওলাই পেলাই ৱেইট কৰি আছে কাক ৱেইট কৰি আছে তুমি তপন দাক ৱেইট কৰি আছে মানে নিব আহিব আৰু ওচৰতে বেছি দূৰ নহয় কৈছে তপন দা আমাক নিবৰ কাৰণে আৰু আমি এতিয়া ওলাই আহিছোঁ কালি হাতত হজমোলা এই হজমোলা দেখিছেনে কালি মানে হজমোলা কিনিছিলোঁ এতিয়া হজমোলা খাই খাই গৈ আছোঁ এইখন হ'ল গাড়ী আৰু ইয়াৰ ভিতৰত হেমুদা আছে মই মাস্কখন নানিলোঁ তো চলো গাড়ীৰ আগতে বহি লওঁ মই এয়া গালি পাৰিছে পৰাই একদম মানে খং উঠি আছে দেৰি হোৱা কাৰণে আলহী ঘৰ পৰা আহিও কিমান গাল কাপোৰ ধুলো আজি নাটকৰ গোটেই কাপোৰ উলিয়ালো দেখিছেনে গাইছ খং উঠি যোৱা নিজৰ গাটোহে ধোৱা মই ফোন কৰি দিম দে পালোঁ আমাৰ বিজুবাহঁতৰ আলহীৰ ঘৰত আৰু এইজনী হ'ল বৌ আৰু আহি পেলাই এইকেইজনী বহি গৈছে পুৰা গেডেং গেডেং কৰি আৰু এইফালে বিজুবাই ভিডিঅ' বনাইছে আমি এতিয়া খানা খাব আহিছোঁ বিজুবাহঁতৰ আলহীৰ ঘৰত বিজুবা কি কি খোৱাবি কওক
সজিনা বিলাহী আৰু সৰিয়হ দি মজা খামে তাৰপিছতে চব মিক্স ভেজ মানে ভাজি এখন বনাইছোঁ বেঙেনা ফ্ৰাই পাপৰ ভেন্দি ফ্ৰাই হাঁহে আলুৱে কোমোৰাটো ইমান অহা নাই এতিয়ালৈকে আহিলে বনাম আৰু তাৰপিছত আৰু কি দাইল বনাইছোঁ তাৰপিছত আৰু কি বনাইছোঁ চালাড এনেকৈ আছে কিবা কিবি কি হয় বস্তু বনাম বুলি ভাবিছোঁ মানে বস্তুটো পটককৈ হৈ গ'লতো প্লেনিংটো হঠাৎ হৈ গৈছে আৰু হঠাৎ হোৱা প্লেনিঙে বেছি ছাকচেছ তাকেতো আমিতো মানুহ ঘৰতে ভাত খাইছোঁ মাংস সদায় হেমদাক হে দেখি থাকে আজি হেমদা দাদাকক দেখাই আছো এইটো হৈছে হেমদা নমস্কাৰ একেনো মাত্ৰা হেমদা চুলি কেইডাল নাই দাদা চুলি কেইডাল আছে হেমদা জন্ম হোৱাতে গড়ে আহি পেলাই মাথাটো চেলেকি দিছিলে চুলি গুচি গৈছে তাৰপিছত আকৌ কাকো মানে চেলেকি নিদিলে আৰু সেইকাৰণে চুলিখিনি আছে নহয় আধা চেলেকিছে এই অলপমান মই ক'লেও বেয়া নাপাওঁ ইয়াতে খাম বুলি আহিছো আৰু এতিয়া চাওকচোন ইমানখিনি বস্তু বয়ে বনাইছে চাওক চব ঘৰৰ পিঠা পনা লাডু তাৰমানে থিয়েটাৰ শেষ হ'ব হৈছে ন বিজু বাই মানে ভাল কৰিয়ে খুৱাম বুলি মাতি আনিছে আৰু বৌ বহুত কষ্ট কৰিছে বৌয়ে বনাইছে নে লাড়ু পিঠাই বৌ বনাইছে আৰু এজন দাদা খা আৰু লাষ্ট বুলি ফুৰিব আহিছো বিজুবাৰ জহতে খাব আহিছো আৰু বিজুবাৰ জহতে আমি পিঠাটো বহুত দিনৰ মূৰত বছৰৰ মূৰত দেই খাই দেখা চাওক এই কৰবিয়া খাই দেখাই আছে চাওক গাইছ তাই কেনেকৈ খাই সেইটো বৌ খাই লওঁ অকণো বিলম্ব নকৰে বৌ খাই লওঁ আৰম্ভ কৰিছে আৰু বিজুৱা বনোৱা এয়া আৰু এয়া হ'ল মাংস কোনোবা যদি খাবলৈ বিচাৰে এয়া হাঁহৰ মাংস আহি যাওক এইফালে হেমদা আৰু বিজুবা পূৰা লাগি আছে বনোৱাত বিজুবাৰ মোৰ বিয়াৰ কাপোৰ চাব দেখা তাইৰ বিয়াৰ বোলে বিজুবাৰ কি হয় কাৰ বিয়া বিজুবাৰ ভাইটিৰ বিয়া আৰু তাৰ কাৰণে মানে বস্তু যোগাৰ কৰি আছে আজি আৰু যাব আৰু এই গামখাৰু আনিব যাব আৰু আজি কাপোৰ আনি থৈছে এইবিলাক আমি মানে চাব আহিছোঁ আৰু আপোনালোকেও চাওক আমাৰ লগতে ইমান ধুনীয়া লাগছে ন কাপোৰযোৰ কালাৰটো ধুনীয়া অঁ এইটো কালাৰ মই বিৰাট ভাল পাওঁ এজন মোৰ দাদা মোক গিফ্ট দিছিলে মানে গিফ্ট আকৌ মোৰহে এইখিনি দেই এইযোৰ ভাল লাগিছে ন বা ভাল লাগিব বগা যে অঁ তাৰপিছতে ভৰা পম্পি ভৰা এই চাদৰ এইখিনি মোৰে ভাল লাগিছে বোৱা কাপোৰ ন চাদৰখন মজা লাগিছে মেলি চাব পাৰা মেলি নাচাবি আৰু জাপিব এইযোৰ মজা লাগছে এইযোৰ গোটেইখিনিয়ে ভাল লাগছে দে সেইফালে আৰু আছে এইযোৰ কাৰ এইযোৰ বৰ ভাল লাগিছে এইযোৰ তিয়নি কাপোৰ এই যিটো পৰা কিনা মা ক'লো অঁ ইমান বিলাক কাপোৰ কেতিয়া পিন্ধিবা তুমি সময় পাবা জানো নাপায় এনেহে গিফ্ট দিয়া গিফ্ট দিয়া কাম চিলাবলৈ দিছো। সময় নাপাবা এইযোৰ চেঞ্জ কৰিবা দুইযোৰ পাৰি আৰু এইটো মা হা মই যে লৈছিলো যিটো পা এইযোৰ কইনাজনী তিয়নি এইযোৰ যিটো তাৰ পৰা লৈছে দেই মাক দিবৰ কাৰণে লৈছে এইযোৰ তাৰপৰা এইযোৰ কইনাজনীক দিম হেৰি মই মান ধৰোতে যিটো তাৰপৰা এই যিটো মোৰযোৰ এনেকুৱা চেম মই লৈছোঁ এনেকুৱাতে গাইছ এনেকুৱা একযোৰ মই লৈছোঁ মই মাৰ কাৰণে লৈছো আপোনালোকে ভিডিঅ'ত দেখাই পাইছে এনেকুৱা একযোৰ মই লৈছোঁ ৰঙা একযোৰ লৈছোঁ এনেকুৱা আৰু একযোৰ নীলা কইনা এইযোৰ ভাল লাগিছে মা এইযোৰ আমাৰ মা মই বগা কাপোৰ বহুত ভাল পাওঁ বগা এইযোৰ কইনা মাকৰ ব্লাউজবিলাক বেলেগত চিলোৱা হৈছে তাহাঁতৰ এইযোৰ কইনা মাকৰ হ'লনে একে নেকি দুইযোৰ কিন্তু বেলেগ ডিজাইন এতিয়া ভালচোন হেমই জানে ভাল ভাল লাগিছে সিহঁতে ভৰাই তিয়নি কাপোৰ এইযোৰ কাৰ কাপোৰ কাৰ কাপোৰ এইযোৰ কইনাৰ আকৌ এইকেইযোৰ মই যে পিন্ধিছিলোঁ এইযোৰ এনেকুৱা পিন্ধিছিলোঁ মই আৰু এখন ৰিহা কিমান কাপোৰ চেঞ্জ কৰিব গাজিনা কামৰ কাৰণে সময় নাপাব এতিয়া আৰু এযোৰ মেইন কাপোৰযোৰ এইযোৰ বৰ্তাই এইযোৰ বৌ সেইটো দিছে 10 টকা এইযোৰ পখিলাটো ভাল লাগিছে এম্ব্ৰইডাৰী কৰা ইমান ধুনীয়া লাগিছে চাওকচোন এইযোৰ কইনালে আমি ইমান ধুনীয়া লাগিছে পখিলাটো এইযোৰ এইযোৰ ভাল লাগিছে গোটেই এটা ভাল লাগিছে কাপোৰ মোৰ চবতকে ইয়াৰ পখিলাটো ভাল লাগিছে আৰু এইযোৰ মজা লাগিছে মোৰ কোনযোৰ কোনযোৰ ভাল লাগছে জানা নহয় এনেকৈ দেখা আকৌ নহয় নহয় বেয়া লাগিছে
আৰু এয়া হ'ল কইনা মেইন মানে যাব নোৱাৰিব পাৰে কিন্তু কাপোৰখিনি চাই লওক ইমান ধুনীয়া লাগিছে এইযোৰ মানে মেইন ছেট মানে হেৰি হোমত বহাজন নাই কেইযোৰ চাম আমি গহনা হীৰা কি মুকুতা হীৰা নে এই কিবা এটা পৰিলে আকৌ এই কিবা এটা পৰিছে চিপা এইটোৱে মেইন সেইটো নহ'লে কেনেকৈ পিন্ধিবা নেকি ধৰে ধৰ হেই মেলি ধৰে মজা লাগিছে ন এইটো ডায়মণ্ডৰ ৰ মই দেখাই দিছোঁ মোৰ ডায়মণ্ডৰ আঙুঠিকেইটা এইকেইটা গঢ়াই অনা হ'ল দিন মই পিন্ধা নাই কিন্তু হাতখন দেখাই দিছোঁ হাতখন দেখা আৰু এয়া হ'ল ডায়মণ্ডৰ আঙুঠি চাওক এই পিন্ধা আপনি হাত দি ডায়মণ্ডৰ डायमंड के अंगूठी है ये अरे ये खारू ये बाला या मार কাৰণে আনিছে গৰম লগাইছা মই লগাই চাম দিছোঁ ন এবাৰ ইয়া গহনা আমাৰ ইয়া হিৰে পিন্ধিছে আৰু গলত খুলি ল ভালকে ভালৰে খুলি ল পিছফালে টানি দে ও হামা গনি সবটো নমাই দিলে ইয়ে দেখো ইমান ধুনীয়া লাগে হাতখন নে মৰম লাগিছে ন আৰু কৰবিকে চাইছে ফ্ৰকটোৰ লগত মানে ব্লাউজ ফাদৰ মেখাৰ লগত ভাল লাগিব খালি গলটো নাই যে ফুলিটো পিন্ধা এইযোৰ হ'ল ফুলি গাইছ তোৰ বিয়া দে আজি ৰিং চেৰিমনি এনেকা ভাল লাগে আৰু এইযোৰ কাণফুলি চা বগা বগা কাণফুলিযোৰো ধুনীয়া লাগিছে এ হ'ল ডাউমন বোলে বিয়াতে পিন্ধিলে মজা মই এদিনো পিন্ধাই নাই ডায়মণ্ডৰ আঙুঠিকেইটা আৰু আমাৰ ইয়াত হাউচফুল গহনা চোৱা আৰু এয়া চাওক আমাৰ জেউতিৰ বিয়াৰ কাৰণে কিনিছে এয়া ডায়মণ্ড পাথৰ মানে ভাগ্যত নাই নে আৰু মই কষ্ট কৰা জীৱনত বহুত কষ্ট কৰিছোঁ আৰু কষ্ট কৰি পেলাই মানে যিটো বস্তু উপাৰ্জন কৰা যায় যিটো বস্তু বনোৱা যায় সেইটো মজাই বেলেগ বিয়াতে পিন্ধিম বাৰু আগতে পিন্ধিম এইকেইটা মই হেৰি পৰা আনিছোঁ কেঁচা গহনা এইকেইটা হেৰি পৰা ক'ৰ পৰা আনিছে কেঁচা গহনা পৰা এইকেইটা মোৰ নিজৰ আৰু আজি হেমদাৰ বিয়া কান্দি দিয়া তোমাৰ বিয়া মই যামগৈ আৰু ভৰা কৰি বাৰটাই যাওজা কৰি আছে কি যাওজা কৰি থাকা বিয়া দিলে কান্দিব লাগে আজিকালি নাকান্দে যদি মই কেনেকে কান্দবি তই কান্দবি নে নাই কান্দবি ই কান্দবি যা এ মই নাযাওঁগে গলত ধৰিবলৈ এনেকে হেৰি এ আজি মানে কাই ভ্লগ বনাব গলত ধৰি এ মই বিয়া নহওঁ এ চলি পলি কটি দিব লাগিব এ নাযাওঁ আমাৰ জোৰবনে কান্দবি নে নাই কেনে কান্দবি অ কেনেকৈ কান্দিব মই নাকান্দো মই যদি মেকআপ আৰ্টিষ্ট ইমান টকা দি আনিম কিনকে কান্দো মেকআপ খিনি এনে যাব নাই নাকান্দবি যা মই টিচু পেপাৰ থৈ তই কান্দবি আগতে মেকআপ বেয়া হ'ব নাকান্দবি আৰু গাইজ যোনে যোনে মানে হাঁহৰ মাংস নাখায় সিহঁতে মাছৰ লগত ভাত খাই আছে আৰু সিহঁতে ভাত খোৱা মানে আমি বহি আছোঁ আৰু আপোনালোকক মানে আমাৰ এই আমি য'ত বহি আছোঁ তাৰ ৰুমৰ কিছুমান অলপ বস্তু দেখাওঁ আপোনালোকক চাওকচোন মানে টেবুলত সজাই থৈ দিছে বতাহ ইমান ধুনীয়া লাগিছে আৰু এইখন ডাঙৰ আৰু এই ফুলৰ টাবটো চাওকচোন ইমান ধুনীয়া কৰি সজাই ৰাখিছে আৰু এয়া জাপি ইমান ধুনীয়া কৰি সজাই ৰাখিছে চাওকচোন গাইজ আৰু এয়া হ'ল এইটো প্লাষ্টিকৰ নে অৰিজিনেল হয় প্লাষ্টিকৰ
প্লাষ্টিকৰে হয় কিন্তু অৰিজিনেল যেন লাগিছে একদম অৰিজিনেল লাগে ন কিন্তু এইটো প্লাষ্টিকৰ হয় আৰু ইয়াতে তলত জাপি চাওক আৰু সেইফালে আছে সজোৱা কিবা সজাই থৈ দিছে ধুনীয়াকৈ জাপি বৰ মৰম এনেকুৱা বাই বাছি এয়া জাপি চাওকচোন আৰু সেয়া চাগে ভাওনা কৰিছিলে ভাওনাৰ এয়া ধনু আৰু এইবিলাক আৰ্ট কৰি পেলাই থৈ দিছে সিহঁতৰ ভাত খোৱা হৈ গ'ল এবাৰ আমাক দি আছে বাঢ়ি বিজুবা আৰু হেমদাই বাঢ়ি দি আছে আমাৰ ভাত গাইজ আমাৰ হৈ গ'ল খোৱা আমাৰ আৰম্ভ হৈ গ'ল আৰু আপোনালোকক দেখাই আছোঁ বিজুবাহঁতে কি কি বনাইছে চাই লওক এয়া হ'ল হাঁহৰ মাংস চজিনা এয়া চালাড তিয়ঁহ আৰু বিট চালাড ভেন্দি বেঙেনা নেমু টেঙা পিঁয়াজ আৰু এয়া হৈছে ভাজি মানে ফুলকবি লেচেৰা আৰু আলু আৰু ইয়াতে দিছে আৰু লগতে নেমু টেঙা লগতে নেমু টেঙা এতিয়া আমি খাম এতিয়া আমি খাম আৰু আপোনালোকে চাই থাকক নেমু টেঙা ভিডিঅ' বহলকে বনাব লাগে এতিয়া আমি ভেন্দি খাওঁ আপোনালোকে বেঙেনা কেনে আছে মই ভাল বনাইছো না বিজুবালে বনাইছিলো এটা কেক কৰি থৈ গৈছে এয়া মই ভাত খাবলৈ আৰম্ভ কৰিছোঁ এয়া দালি নালাগে কি হৈছে ক একদম টেষ্টি হৈছে ভাল বস্তু অলপে হওক মই দালি আৰু ঘৰত সিহঁতৰ ঘৰত যে খাইছিলোঁ তাতকৈ আজি বেছি ভাল লাগিছে নহয় হাঁহটো ভাল নহয় আকৌ এইটো হাঁহ কম ধুনীয়া হাঁহ ঘৰৰ হেৰি পৰা কেনেকুৱা হাঁহকেইটা দেখিবলৈ কেনেকুৱা জলকীয়া আচাৰ দিলে সিহঁতক জলকীয়া চেলেই নোহোৱা হৈছে নহয় ভাল বেছি স্পেচফুল হৈছে যে তোমাৰ আমাৰ ভাত খোৱা হৈ গ'ল পুৰা চেলাই দিছোঁ যিহেতু গাইজ খোৱাই হোৱা নাই আৰু এতিয়া আমি চুপাৰী খাব ওলাইছোঁ চাওক ময়ো খাওঁ অলপমান ৰ খাম মই খামেই আমি অসমীয়া মানুহ হয় অফক'ৰ্চ আমি ভাত খোৱাৰ পিছত তামোল আৰু চূণ চাদা খাওঁ মই তামোল যিমানে লগে পাই মই এইখিনি খাওঁ নাকৰ ফুটাটো ওলাই থৈ দিয়ে দাদা এটা ঘৰত খালে বহুত ভাল লাগিল আৰু আৰু এইখিনি হ'ব ওলাইছে আমাক ইমানখিনি মৰম দিছে অকণমান সময়তে তাৰ কাৰণে বহুত বহুত এতিয়া মৰম যৌ ভাল লাগিলে আহিলে মোৰ অৱস্থা দেখিছিলে ভাত বনাই ভাল লাগিলে এজনী বৌ এজনী বৌ বুলি নহয় বাইমণিৰ দৰে আৰু মাও সময়ত মা সময়ত বাইদেউ সময়ত মোৰ নিজৰ মানুহতকৈ বহুত আপোন আৰু এতিয়া আমি যাব ওলাইছোঁ ওলাই আহিছিলোঁ আমি ৰাইজৰ মাজলৈ ওলাই আহিছিলোঁ মই কি কৈ আছোঁ নহ'লে অঞ্জুবা
বুজি পালে কথাটো মোৰ ইয়াত আৰম্ভ হ'ল তাৰপিছত কেমেৰা ইহঁতৰ ফালে গ'ল অঞ্জুৰ ফালে গ'ল ভক্তিৰ ফালে গ'ল সঞ্জীৱৰ ইয়ালৈ ওলাই আহিলে কথা ক'লে বুলি ক'লে যে তুমি গান আৰম্ভ কৰা তই গানটো শুনি আৰম্ভ কৰ ওকে না তই আৰম্ভ কৰ সি চাকৰি কৰা অফিচটোৰ অফিচাৰৰ জীয়েকৰ লগত ইয়াৰ মই বিয়াখনো ঠিক কৰি যাতে ইয়াৰ প্ৰমোচন মোৰ তাড়াতাড়ি হয় নাই ই পাঠাই দিলে তোমাৰ বাহিৰে বেলেগ কোনো ছোৱালীকে বিয়া নাপাতে মাৰি ঘোষণা কৰিছে ভেৰি গুড ভাল পালে বিয়া পাতিব লাগিলে মই এইখিনি কথা কোৱাটো একো দম্ভালি মৰা নহয় আমি কৰি এই পুৰুষৰ মেডেল ল'ব নোৱাৰি গুণ্ডা বদমাছ বুলি বদনাম হে আঁকিব পাৰি আমি মোৰ বদনামি থাকোঁতে বেলেগৰ বদনাম হোৱাৰ দৰকাৰ নাইতো ৰক্ষিতাৰ জীয়েক বুলি গালিও দিব আৰু সেই ৰক্ষিতাৰ জীয়েকৰে ৰক্ষক হ'বলৈও আছে এতিয়া আহিছোঁ পাকঘৰ ভাত খাবৰ কাৰণে পকৰিবা নাখায় নেদে তাইক ভাত এইয়া খালি সেইফালে পকৰি ওলাই যাইছে ওলাই যাই পেলাই আকৌ একবাৰ কেনেকৈ ঘৰতে ওলাই যাইছা আমি পকৰিবা ওলাইব এইটো গায়ক দা কি খবৰ এই গায়ক দাৰ যা